পাত্ৰলৈ স্বাগতম জনাইছো। নৱজাতকৰ মৃতদেহ ব্ৰহ্মপুত্ৰত পেলাবলৈ যোৱা ঘটনাৰ ৰহস্য ফাদিল। মাতৃগৰ্ভতে নৱজাতকটিৰ মৃত্যু হোৱা বুলি জনায় অভিযুক্তই। এতিয়া চিকিৎসাধীন হৈ আছে মাতৃগৰাকী। নৱজাতকটিৰ মৃতদেহ ঘৰলৈ নিব বিচাৰিছিল পিতৃ মমৰুজ হুছেইনে। হিঙৰ বৰভেটিত ঘৰ অভিযুক্ত মমৰুজ হুছেইনৰ। ৰেপিডো এখন বুক কৰিছিল। পল্টন বজাৰ ষ্টেচনলৈ গৈছিল মমৰুজ হুছেইন। ৰেপিডোৰ দুচকীয়া বুক কৰি তাৰ পিছত যাবলৈ ওলাইছিল। ৰেপিডৰ চালকজনে অযথা হুলস্থুল কৰাৰ অভিযোগ ওলোটাই আনিলে মমৰুজে। ঘৰত জানাজা কৰিবলৈ মৃতদেহটো লৈ যোৱা বুলি জনাইছে পিতৃয়ে। আৰক্ষীয়ে সকলো নথি পত্ৰ পৰীক্ষাৰ অন্তত যাবলৈ দিয়ে মমৰুজক। কান্দি কান্দি ৰেপিডৰ চালকজনৰ বিৰুদ্ধে ক্ষোভ উজাৰে পিতৃয়ে। জানাজা সম্পন্ন কৰি টকালৈ পত্নীক নিবলৈ আহিব বুলি কৈছে মমৰুজে। মোৰ নাম ৰুবুল দাস। মোৰ ডকুমেণ্টছ আছে। 1 টকা আপোনাৰ গণেশগুৰি পালো। তাৰপিছত তেখেতক মই সুধিলোঁ, দাদা ক'ত যাব? তেখেতে ক'লে কি ৰেপিডো নেকি? মই কৈছোঁ হয় ৰেপিডো, মই অফলাইনত যাম। তাক ক'লে যে মই টকা 50 টকা দিম, পল্টন বজাৰ যাম। মই যাম। অকণমান অহাৰ পিছত কয় এটা কথা কওঁ, বেয়া পাবা নেকি? মই কৈছোঁ কি? মই এইটোৰ ভিতৰত বাচ্চা আছে, মই ব্ৰহ্মপুত্ৰত পেলাই তোমাৰ এক্সট্ৰা পইচা দিম। তো মই তেতিয়া কৈছোঁ যে এইটোতো বহুত ডাঙৰ কথা। তেতিয়া মই দাদা দুজনক মাতিলোঁ। মাতি পেলাই মই কথাখিনি যাতে মোৰ বিপদ নহয়। কিছু সময় পূৰ্বে খ্ৰীষ্টান বস্তিত এটি মৃত নৱজাতক উদ্ধাৰক লৈ চাঞ্চল্য হৈছিল। এগৰাকী ব্যক্তিয়ে ৰেপিডো এখন বুক কৰি এটি মৃত নৱজাতকক লৈ গৈছিল আৰু তাৰ পাছতেই হাহাকাৰ লাগিছিল। সেই মৃত নৱজাতকটি লৈ যোৱা ব্যক্তিগৰাকী মোৰ সৈতে আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ঘৰ ক'ত? প্ৰকৃততে কি হৈছিল ঘটনাটো? মোৰ ঘৰ হ'ল ডিং বৰবিটিৰ নগাঁও ডিষ্ট্ৰিক্ট। আৰু মোৰ ৱাইফক মই গুৱাহাটী আনিছিলোঁ। গুৱাহাটী আনিলে তাত মোৰ ৱাইফৰ চুজাৰিং হৈছে, বাচ্চা হৈছে 1-2 মাহৰ। তাত মৰি গৈছে। মই ঘৰত পইচা আনিব গৈ আছোঁ। পিছত এতিয়া আমি মুছলিম মানুহ, আমি জানাজাৰ কৰোঁ। তেতিয়া আমি মানে তাত বক্স দি দিছে আৰু মোৰ ডকুমেণ্টছ দি দিছে নাৰ্ছিঙৰ পৰা। মই লৈ গৈ আছোঁ। তেনেহ'লে মোক পিছত ৰাস্তাত মই গাড়ী দি গৈ আছোঁ। পিছত গাড়ীটো মানুহটো মোক সুধিছে যে এইটো কি আছে? মই কৈছোঁ এনেকৈ এনেকৈ মোৰ বেবী আছে, মই ঘৰত লৈ গৈ আছোঁ। পিছত মানুহটো কৈছে কি গাড়ীটো ৰখাই পেলাই মানুহ মাতি পেলাই মিডিয়াক মাতি পেলাই দি দিছে। ৰেপিডোৱালাজনে ৰেপিডোৱালাজনে মোক ফাঁচাব চাইছে। মোৰতো ফাঁচাব কিন্তু দৰকাৰ নাই, মোৰ ডকুমেণ্টছ আছে। মই দুখীয়া মানুহ, মই কাম কৰি খাওঁ। নাৰ্ছিঙৰ প্ৰুফ আছে। যদি প্ৰুফ নাথাকে তেনেহ'লে আপোনালোকে যাওক, মোৰ লগত যাওক। কথাটো সঁচা নে মিছা? মই যদি মিছা কওঁ তেনেহ'লে আপোনালোকে কি শাস্তি দিব লাগে মোক দিয়ক। মোৰ এইটোৱে ক'বলৈ লাগে আৰু নাই। আপোনাৰ বাচ্চাটো কেতিয়া জন্ম হৈছিলে? বাচ্চাটো জন্ম হৈছে কালি 12টা বজাত। কালি 12টা বজাত। কেতিয়া ঢুকাইছে? কালি মানে পেটতে ঢুকাইছে। পেটতে ঢুকাইছে? পেটতে ঢুকাইছে। আজি আপোনাক হস্পিটেলত দি পঠাইছিলে? মই ঘৰত গৈ আছোঁ। মানে পইচা পাতি কিবা যোগাৰ কৰি আনি পেলাই মোৰ মাইকীটো আইচিউত আছে এতিয়া। পত্নী আপোনাৰ এতিয়া আইচিউতে আছে? আইচিউতে আছে এতিয়া। আপোনালোকে বিশ্বাস নকৰিলে যাব পাৰে, চাব পাৰে। তাৰপিছত আপুনি বাচ্চাটো যে লৈ আহিছিলে, বাইকত যে লৈ গৈছিলে, আপুনি ক'লৈ লৈ যাব বিচাৰিছিলে? কেনেকৈ? ঘৰত যাম। মই ট্ৰেইনত উঠি পেলাই মই ঘৰত যাম। পল্টন বজাৰ? পল্টন বজাৰৰ পৰা উঠি পেলাই মই ঘৰত যাম। পল্টন বজাৰ আপুনি ট্ৰেইনত লৈ যাব বিচাৰিছিল? ট্ৰেইনত বুক কৰি কিনে লৈ যাম। পিছতে মোক ইয়াত পাব্লিকে ধৰি পেলাইছে। এতিয়া মোক কৈছে ছাৰে মোক পইচা পাতি নাই। এতিয়া কৈছে ছাৰে মোক ভাড়া দিছে মোৰ যাবৰ কাৰণে। অফিচাৰে এতিয়া পইচা দিছে আপোনাক? মোক পইচা দিছে, মোক ভাড়া দিছে। মই দুখীয়া মানুহ কৰি পেলাই মোক যাবৰ কাৰণে ভাড়া দিছে। মই এতিয়া আপোনালোকে মিডিয়াই মোক ধৰিছে, মই এইটো মানে ক'ব লাগে, মই কৈছোঁ। এতিয়া আপোনাক পুলিচে এৰি দিছে আপোনাক? এতিয়া নহয়, এতিয়াও এৰা নাই। এতিয়া ছাৰে কি কয়, ভাড়া দিব। ভাড়া দিছে। এতিয়া ছাৰে যাব দিলেহে মই যাব পাৰিম। এতিয়া ছাৰে যাব দিছে আপোনাক? এতিয়া ছাৰৰ ওচৰত যাম, ছাৰেতো যাব দিবই, ভাড়া দিছে যদি মোক। আপোনাৰ কাগজখন চাওঁ। এইটো কাগজটো এই আচলতে তেওঁ নামটো হৈছে কি নাম আপোনাৰ? এইটো কি লিখা আছে? মমৰুজ হুছেইন। মমৰুজ হুছেইন। তেওঁ ঘৰ ঢিঙৰ বৰভেটিত। ঢিঙৰ বৰভেটিত তেওঁ কালিৰ দিনটোতেই তেওঁ পত্নী এটি সন্তান জন্ম দিছিল। দুৰ্ভাগ্যবশতঃ সেই সন্তানটিৰ মৃত্যু হয় আৰু তেওঁ আৰ্থিক অভাৱত আজিও পত্নী আইচিউত চিকিৎসাধীন হৈ আছে। আৰু তেওঁ অৰ্থৰ অভাৱত সেই সন্তানটিক মৃত সন্তানটিক তেওঁ চিকিৎসালয়ৰ পৰা লৈ আহিছিল আৰু নগাঁৱৰ বৰভেটিৰ ঘৰখনলৈ তেওঁ জানাজাৰ বাবে সন্তানটিক লৈ যাব বিচাৰিছিল। এয়া হাস্পতালৰ পৰা দি পঠিওৱা ৰিলিজ লেটাৰখন তেওঁৰ লগত আছে। আৰু তেওঁ তেনেদৰে এখন ৰেপিডো বুক কৰি পল্টন বজাৰ ষ্টেচনলৈ যাব বিচাৰিছিল। পল্টন বজাৰ ষ্টেচনলৈ গৈ থকা অৱস্থাতেই ৰেপিডো চালকজনক জনাইছিল যে মোৰ বাচ্চাটো আছে ইয়াত। আৰু সেই সময়ছোৱাতেই ৰেপিডো চালকজনে
কিছু হুলস্থুল কৰিছিল আৰু তাৰ পাছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল আৰু এই ব্যক্তিজন আৰক্ষী থানা পাবহিলগীয়া হৈছিল। আপুনি কেতিয়া ঘৰলৈ যাব? এতিয়াই যাব? এতিয়া ছাৰে যদি মোক ভাড়া দিয়ে তেনে ভাড়া দিব বুলি কৈছে, মই যাম, মই যাব লাগিব। এতিয়া মই কেলে যদি কালি যদি মোৰ মাইকীক যদি নাৰ্ছিং হোমৰ পৰা ওলাই দিয়ে, মোৰতো পইচা দি পেলাই যাব লাগিব। এনে চৰকাৰী চিভিলতো মানিব, চৰকাৰী চিভিলৰ পৰা ৰেফাৰ কৰি দিছে নাৰ্ছিঙত যে আমি নোৱাৰিম, আমিতো মানুহটো বচাব লাগিব। এতিয়া ঘৰত গৈ আপুনি জানাজা কৰিব? জানাজাৰ কৰিম আৰু মানে মাইকীক নিবৰ কাৰণে মই কিবা ব্যৱস্থা কৰিব লাগিব ন ঘৰত গৈ পেলাই। লাভ জেহাদক কেন্দ্ৰ কৰি বোকাখাতত তীব্ৰ উত্তেজনা, জয় শ্ৰীৰাম ধ্বনিৰে উতাল বোকাখাত আৰক্ষী থানা। 23 ফেব্ৰুৱাৰীত বোকাখাতৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ নিৰুদ্দেশ হৈছিলে। নিৰুদ্দেশ পোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। আছিক আলী নামৰ যুৱকজনে যুৱতীগৰাকীক অপহৰণ কৰাৰ অভিযোগ তুলি পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে যুৱতীগৰাকীক। কিন্তু পলাতক অৱস্থাত আছে আছিক আলী নামৰ যুৱকজন আৰু ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি আদালতত ভাষ্য গ্ৰহণৰ পিছত পৰিয়ালৰ সৈতে ঘৰলৈ যাবলৈ দিয়ে আৰক্ষীয়ে। কিন্তু পলাতক আছিকৰ পৰিয়ালে ছাত্ৰীগৰাকীক নিজৰ ঘৰলৈ নিবলৈ জোৰ কৰাত বোকাখাত থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ছাত্ৰীগৰাকী আছিকৰ ঘৰৰ পৰিৱৰ্তে নিজ ঘৰলৈ যাবলৈ মান্তি হোৱাত একাংশই জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তুলিলে আৰক্ষী থানা চৌহদ। বহুত ভাল লাগিছে মনটো। এতিয়া আমি যি কৰিব লাগে আমাৰ নিয়ম মতে কৰিম। ছোৱালীক ঘূৰাই পাইছো। ছোৱালী ক'ত পালে সেইটো কোৱা নাই ছাৰে, কিন্তু আজি 2টামান বজাত থানাত আনিছে। নাই, ল'ৰাজনে একোৱে গম পোৱা নাই। ল'ৰাজন মুখে দেখা নাই, মানে আনাই নাই মানে ঘৰতে। নাই, ল'ৰাজনে কোৱা নাই। মই বহুত ছাৰক ধন্যবাদ জনাইছো। ছোৱালী পাই গ'লে আমি মুছলিমৰ ওচৰত নিদিওঁ, লাগিলে বঙালীৰ ওচৰত দি দিলোহেঁতেন। যদি বঙালী থাকিলে নহয় মই দি দিলোহেঁতেন, কিন্তু মুছলিমৰ ওচৰত কেলে দিম? আপোন ধৰ্মটো বেয়া কেলে কৰিম? এইটো নকৰো নহয় কেতিয়া। ফুচলাই আনিছে, ছোৱালী এনেকা নহয়। লখিমপুৰত লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ মুকলি কৰা হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আন্তৰ্জাতিক মানৰ এই ক্ৰীড়া ক্ষেত্ৰ আৰু লাভলীনাৰ নামেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে অত্যাধুনিক এই ষ্টেডিয়ামখন। ষ্টেডিয়াম মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে বক্সাৰ লাভলীনা। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰনোজ পেগু, বিধায়ক মানৱ ডেকা। আন্তৰ্জাতিক পৰ্যায়ৰ এই ক্ৰিকেট ষ্টেডিয়াম, ফুটবল লগতে এথলেটিক্সৰ উপৰিও সকলো ধৰণৰ আন্তঃক্ৰীড়াৰ বাবে নিৰ্মাণ কৰি উলিওৱা হৈছে অত্যাধুনিক ক্ৰীড়া প্ৰকল্পটো। প্ৰজন্মক মই এইটোৱে ক'ম যে আমি আমাৰ এক্সকিউজ দিবৰ কাৰণে এতিয়া একো নাই আৰু। আগতে আমি বাহানা দি আছিলোঁ যে এইটো নাই সেইটো নাই, কিন্তু এতিয়া চব বস্তুৱে পাইছোঁ। খালি আমি কষ্ট কৰিব লাগিব, আমি নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব। ইমানখিনি পোৱাৰ পিছতো যদি আমি কৰিব নোৱাৰোঁ, এইটো আমাৰ নিজৰ লাজৰ কথা হ'ব আৰু। আৰু ইপিনে দিনত মুকলি কৰাৰ পিছত নিশা লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰৰ পৰা ফেচবুক লাইভ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ষ্টেডিয়ামখন এখন ষ্টেডিয়াম, কিন্তু ইয়াত সংলগ্ন হৈ আছে 2খনকৈ খেলপথাৰ। মই এতিয়া য'ত থিয় হৈ আছো আপোনালোকে দেখিছে ই এখন ফুটবল খেলপথাৰ আৰু ইয়াত আমি সুন্দৰ কৰি ফুটবল খেলিব পাৰো। যেনেকৈ আমাৰ খুব সৰ্বাংগ সুন্দৰ ষ্টেডিয়ামবিলাকত ফ্লাড লাইট থাকে, এই ফুটবল ষ্টেডিয়ামখনত চাৰিওফালে আপোনালোকে ফ্লাড লাইট দেখা পাইছে। আৰু আটাইতকৈ ডাঙৰ কথা যে এই ষ্টেডিয়ামখনে উত্তৰ লখিমপুৰৰ ৰাইজক ইমানে উৎসাহিত কৰিছে যে এতিয়াও চাৰিওফালে ষ্টেডিয়ামখন চাবলৈ লোকে লোকাৰুণ্ণ হৈ আছে। মই আপোনালোকক ফুটবলৰ বিষয়ে কৈছিলো। এই ষ্টেডিয়ামখনত ফুটবল খেলৰ লগতে এথলেটিক্সৰ বাবে সুন্দৰ সিন্থেটিক ট্ৰেক নিৰ্মাণ কৰা হৈছে। মই এতিয়া ফুটবলৰ পৰা লাহেকৈ আহি সিন্থেটিক ট্ৰেক আপোনালোকক দেখুৱাব খুজিছো। সুন্দৰ সিন্থেটিক ট্ৰেক সাধাৰণতে আমাৰ আগশাৰীৰ মহানগৰসমূহত এনেকুৱা সিন্থেটিক ট্ৰেক থাকে।
কেইদিনমান আগতে নলবাৰীত মই ষ্টেডিয়াম উদ্বোধন কৰিছিলো, তাতো এনেকুৱা সুন্দৰ সিন্থেটিক ট্ৰেক লে কৰা হৈছিলে। ডিব্ৰুগড়ত খনিকৰত আমি ষ্টেডিয়াম উদ্বোধন কৰিছিলো, তাতো এনেকুৱা সুন্দৰ সিন্থেটিক ট্ৰেক লে কৰা হৈছে। আৰু আজি আমি উত্তৰ লখিমপুৰৰ এই ষ্টেডিয়ামখনতো সুন্দৰ সিন্থেটিক ট্ৰেক নিৰ্মাণ কৰি উলিয়াইছো। কেনেকুৱা লাগিছে ষ্টেডিয়ামখন? ভাল লাগিছে না লাগা নাই? ষ্টেডিয়াম পাক্কা ভাল লাগিছে? বঢ়িয়া। এই ষ্টেডিয়ামখনত আপোনালোকে দেখিছে যে সুন্দৰ কাভাৰ্ড গেলাৰী আছে। আপোনালোকে মই পোনে পোনে উলিয়াই দিছো, তাতে গেলাৰীত বহি থকা মোৰ বন্ধুসকলে হাত বাউলিও দিছে। এই গোটেইটো গেলাৰী আৰু এই গেলাৰীৰ ওপৰত স্পৰ্টছ হোষ্টেল, যিটো ওপৰত ফ্লোৰ দেখিছে, তাতে ডৰমিটৰী নিৰ্মাণ কৰা হৈছে, যাতে আমাৰ খেলৰ প্ৰশিক্ষণ লবলৈ অহা ল'ৰাবিলাকক আমি ৰাখিব পাৰো, ছোৱালীবিলাকক ৰাখিব পাৰো। আৰু তাৰ ওপৰ মহলাত যোগাসন আৰু জিমনাষ্টিকৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে চাওক ইয়াৰ পেভিলিয়নটো কিমান ইম্পজিং ষ্ট্ৰাকচাৰ হৈছে, কিমান সুন্দৰ লাগিছে। মই আকৌ এবাৰ আপোনালোকক দেখুৱাইছো, ষ্টেডিয়ামটো চাওক আৰু তলৰ সুন্দৰ গেলাৰী। উত্তৰ লখিমপুৰ চহৰত কেইটামান দিন আগলৈকে আমাৰ এই অসমৰ গুৱাহাটীক বাদ দি নগৰসমূহত স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে। আজি এই সুন্দৰ পেভিলিয়ন আৰু লগত দৰ্শক বহিব পৰা গেলাৰী। এয়া মই আপোনালোকক ফুটবল আৰু এথলেটিক ট্ৰেকৰ বিষয়ে কলো, কিন্তু এই ষ্টেডিয়ামখনৰ এটা ডাঙৰ বিশেষত্ব হৈছে যে ইয়াতে ফুটবলৰ লগতে এথলেটিক ট্ৰেকৰ লগতে এখন এক্সক্লুচিভ ক্ৰিকেট ষ্টেডিয়ামো ইয়াত নিৰ্মাণ কৰা হৈছে। মই আপোনালোকক ফুটবল ষ্টেডিয়ামখন দেখুৱাৰ পিছতে মই আপোনালোকক এতিয়া ক্ৰিকেট ষ্টেডিয়ামলৈকেও আপোনালোকক লৈ যাব চেষ্টা কৰিম। দুইখন আচলতে এখনেই ফিল্ড, কিন্তু আজি মই উদ্বোধনী মিটিং কৰিবলগীয়া হোৱাৰ কাৰণে সৰু পেণ্ডেল এটা মাজত বনাইছিলে, আদাৰৱাইজ ই এটা টুইন ফিল্ড। এয়া হল আমাৰ ফুটবল ফিল্ড, আৰু মই ফুটবল কেইটা ছটিয়াইছো। আৰু আমি ফুটবলৰ পৰা এতিয়া আমি আপোনালোকক লৈ গৈ আছো ক্ৰিকেটৰ ফালে। কিন্তু ক্ৰিকেটলৈ যোৱাৰ আগতে মই আপোনালোকক মনত পেলাম, এই ষ্টেডিয়ামখন আমি লভলীনা বৰগোহাঁইৰ নামত নামাঙ্কিত কৰিছো। আৰু যেতিয়া লভলীনা থাকিব, বক্সিং ৰিংটো থাকিবই লাগিব। এয়া আমাৰ উদীয়মান খেলুৱৈসকলৰ বাবে, বক্সাৰসকলৰ বাবে আমি নিৰ্মাণ কৰা বক্সিং যিটো এৰেনা বুলি কওঁ, বক্সিং এৰেনা। এতিয়া আমি লাহেকৈ যাম ফুটবল ষ্টেডিয়ামখনৰ পিছত আমি লাহেকৈ যাম ক্ৰিকেট ষ্টেডিয়ামখন আপোনালোকক দেখুৱাব খুজিম। ইয়াত বহুত লোক আছে এই সময়ত, গতিকে সকলো কেমেৰালৈকে মাজে মাজে আমাৰ দৰ্শকসকলকো আপোনালোকে দেখা পাই থাকিব। আৰু তাৰ লগতে দৰ্শকসকলৰ উৎসাহো আপোনালোকে দেখিবলৈ পাব। এতিয়া মই অলপ আগতে আপোনালোকক দেখুৱাইছিলো, সেইটো ফুটবল আৰু এথলেটিকৰ পেভিলিয়ন। এতিয়া আমি যাম ক্ৰিকেট পেভিলিয়নলৈকে, কাৰণ লখিমপুৰে এনেকুৱা এখন ষ্টেডিয়াম য'ত ফুটবল আৰু ক্ৰিকেটৰ কাৰণে একেটা কেম্পাছতে দুখন খেলপথাৰ নিৰ্মাণ কৰা হৈছে। মই অকণমান দেখুৱাব খুজিম। এতিয়া আমি আহি ক্ৰিকেটৰ পেভিলিয়ন। এই পেভিলিয়নটো এক্সক্লুচিভ ক্ৰিকেট পেভিলিয়ন হিচাপে নিৰ্মাণ কৰা হৈছে। আপোনালোকে দেখা পাইছে যে এই ক্ৰিকেট পেভিলিয়নৰ মাজেদি তলেদি ক্ৰিকেট পেভিলিয়নেদি মই এতিয়া ক্ৰিকেট খেলপথাৰত সোমাই যাবলৈ চেষ্টা কৰিম। মই আকৌ কৈছো, মই উত্তৰ লখিমপুৰ চহৰত আছো। গুৱাহাটীত ষ্টেডিয়াম থাকে আমি দেখা পাওঁ, কিন্তু উত্তৰ লখিমপুৰ চহৰতো এনেকুৱা সুন্দৰ ষ্টেডিয়াম। এইটো এটা প্লেয়াৰ্ছ ব্ৰিফিং ৰুম। ইয়াতে খেলাৰ আগতে প্লেয়াৰ্ছে ব্ৰিফিং ল'ব পাৰে। এতিয়া আমি পোনে পোনে যাব খুজিছো ক্ৰিকেট ষ্টেডিয়ামলৈকে। প্ৰথমতে মই আপোনালোকক এতিয়া ফুটবল ষ্টেডিয়াম দেখুৱালো।
এতিয়া মই আপোনালোকক ক্ৰিকেট ষ্টেডিয়াম দেখুৱাম আপোনালোকে চাব এইটো এটা ক্ৰিকেট পেভিলিয়নৰ পিছত ক্ৰিকেট ষ্টেডিয়ামৰ গেলাৰী প্ৰায় 5,000 লোকে আজিৰ দিনটোত ইয়াত বহি ক্ৰিকেট খেল খেলিব পাৰে ক্ৰিকেট খেল চাব পাৰে কিন্তু আমি প্ৰভিজন ৰাখিছো আৰু 5,000 দৰ্শক বহিব পৰা গেলাৰী যাতে আমি নিৰ্মাণ কৰিব পাৰো এইখন হল সুবিশাল ক্ৰিকেট ষ্টেডিয়াম সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰব প্ৰধানমন্ত্ৰী মোদী ইজৰাইলৰ সংসদত ভাষণ দি সন্ত্ৰাসবাদৰ তীব্ৰ বিৰোধিতা প্ৰধানমন্ত্ৰী কোনো কাৰণতে সন্ত্ৰাসবাদক সহ্য কৰা নহব বুলি হুংকাৰ প্ৰধানমন্ত্ৰী ভাৰতে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ যন্ত্ৰণা সহ্য কৰি আহিছে 26/11 মুম্বাই আক্ৰমণৰ কথা কৰিলে প্ৰধানমন্ত্ৰীগৰাকী আৰু পুনৰবাৰ মোদীয়ে দৃঢ় কৰিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আপোচবিহীন স্থিতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ স্থায়ী আৰু সমন্বিত বিশ্বব্যাপী পদক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰিলে নৰেন্দ্ৰ মোদীয়ে Honorable members, I also carry with me the deepest condolences of the people of India for every life lost and for every family whose world was shattered in the barbaric terrorist attack by Hamas on October 7. We feel your pain. We share your grief. India stands with Israel firmly, with full conviction in this moment and beyond. No cause can justify the murder of civilians. Nothing can justify terrorism. India has also endured the pain of terrorism for a long time. We remember the 26/11 Mumbai attacks and the innocent lives lost, including Israeli citizens. Like you, we have consistent and uncompromising policy of zero tolerance for terrorism with no double standards. Terrorism aims to destabilize societies, to block development, and to erode trust. Countering terrorism requires sustained and coordinated global action because terror anywhere threatens peace everywhere. That is why India supports all efforts that contribute to durable peace and regional stability. নৱগঠিত সমৰীয়া বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত চলিল প্ৰশাসনৰ বুলডোজাৰ মামৰা চৰত প্ৰশাসনে চলালে বৃহৎ উচ্ছেদ অভিযান ইয়াত তাৰেই দৃশ্য চাপৰিৰ ভূমি দখল কৰি সন্দেহজনক লোকে কৰিছিল মাকৈ খেতি চাপৰিৰ প্ৰায় 15,000 বিঘা কৃষি ভূমিত বছৰ বছৰ ধৰি খেতিৰে বেদখল কৰি আছিল সন্দেহজনক লোকে আৰু পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মাৰ নেতৃত্বত চলিল এই উচ্ছেদ অভিযান
মাটিটো আৰু মেডি মাটি নাই, কাৰোবাৰ আমন্ত্ৰণ দিয়া মাটি হয়তো ভাত খোৱা দিয়াতকৈ এঘাৰমান আছিল। এতিয়ানো সেইবিলাকো তাৰমানে হেৰি আছে, আমন্ত্ৰণ দিছিল এইবিলাক মাটি, আমন্ত্ৰণ দিয়া মাটি তাতে আমন্ত্ৰণ পাত্তা আছে 2-4 ঘৰৰ, কিন্তু গোটেইখিনি মানুহ নাই, গোটেইখিনি মানুহ নাই, 2-4 ঘৰৰহে দিছিল চৰকাৰে। আৰু এইখিনি ইয়াত আছাম চাৰ্ভে কালাপানী এইখিনি ইয়াত বা এইখিনি ইয়াত আছাম চাৰ্ভে কৰিছে কৰিছে, কিন্তু বাকী মহম্মদিয়াটো বাকীবিলাক গাঁও তাৰমানে সেইটো আছাম চাৰ্ভে পশ্চিম চাৰ্ভে অহা নাই। তাৰমানে এইবিলাক চৰকাৰী ভূমি হয়, মাটিটো চৰকাৰী হয়, তাতে খাচ মাটি আৰু ৰিজাৰ্ভ মাটি আছে, মাটি দুটা ভাগ আছে, এটা আছে ৰিজাৰ্ভ আৰু এটা আছে খাচ মাটি। তেওঁ খাচ মাটিত কি হয়, মানুহখিনি ইয়াতে বসবাস কৰিব পাৰে বা ঘৰ দুৱাৰ বান্ধি পেলাই তাতে খেতি বাতি কৰি তেওঁলোকে পৰিয়াল জীৱিত এনে ৰক্ষা কৰি আছে। আৰু মানুহবিলাক গোটেই গৰীব মানুহ এইবিলাক। কিমান বছৰ ধৰি ইয়াতে আছে? 85 চনৰ পৰা কণ্টিনিউ এইটো মই লাগাল পাইছোঁ এই মানুহখিনি 85 চনৰ পৰা। অনুমানটো পৰিয়াল বুলি ক'লেতো বহুত, তথাপিও তাৰমানে হেৰি হ'ব অনুমানিক তাৰমানে 1200-1300 ঘৰটো আমাৰ দুখন গাঁৱতে হৈ যাব। দুখন গাঁও কালাপানী ভাত খোৱা দিয়া এলেকাটো আমাৰ ডাঙৰ এলেকা, তাতে আমাৰ তাৰমানে মোটামুটি 1500 ঘৰ 200 ঘৰ, তাতে 2000 ঘৰ বা 1500 ঘৰ এনেকৈ তাৰমানে তাত সেইখিনিতে হ'ব। আৰু বাকীগিলাকটো আৰু আমাৰ পঞ্চায়ত তাৰমানে সাপতাৰি আছিলে আগতে, আমি পলাশবাৰী সমষ্টিৰ মানুহ আছিলোঁ। এতিয়া তাৰমানে আপোনাৰ সমষ্টিটো পেলাইছে আপোনাৰ সমীৰা সমষ্টি, আৰু আগতে পলাশবাৰী সমষ্টি আছিল, আৰু ব্লক পছে এতিয়া গড়েমাৰি, আৰু তাৰমানে চাৰ্কেল অফিচ কিন্তু আমাৰ মিৰ্জা হৈ আছে। চৰকাৰৰ মাটিগিলা মেডি নহয়, চৰকাৰৰ অফিচ লাগে, মাটিটো লৈ যাব পাৰে। আমাৰ ৰিজাৰ্ভটো এতিয়া আপোনাৰ মানে কি পূৰা মানে হেৰি লাগে, আপোনাৰ নিকা হ'ব লাগে, বেদখল মুক্ত হ'ব লাগে, মুক্ত কৰি আমাক চৰকাৰী এখিনি আপোনাৰ কৰি দিব লাগে। আমাৰ মোটামুটি আমাৰ আপোনাৰ 15,000 বিঘা মাটি আপোনাৰ এতিয়া পৰি আছে আপোনাৰ এই মাটিখিনি আচলতে থলুৱা লোকৰ নেকি? আমাৰ থলুৱা লোকৰ নহয়, এইটো আমাৰ এইটো ৰিজাৰ্ভৰ মাটি, এইটো আপোনাৰ চৰকাৰী ৰিজাৰ্ভৰ মাটি। হয় হয়, এই দখল কৰা মানুহবিলাক ক'ত দখল কৰিব মানুহ কৰিব নাজানো এইবিলাক, মানে হঠাৎ আহি গৈছে আপোনাৰ, কৰিব নাজানো এইবিলাক। হয় হয়, এতিয়া আপোনালোকে অনুৰোধ জনাইছিলে চৰকাৰক? আমি এখানে অনুৰোধ জনাইছোঁ চৰকাৰক। নিমিলেহে নিমিলে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ সমীকৰণ। এইবাৰ যেন কংগ্ৰেছৰ নিলম্বিত বিধায়ক হেঙাৰ হৈ পৰিছে দুই দলৰ মিত্ৰতাৰ মাজত। শ্বেৰমান আলীক লগত লৈ কংগ্ৰেছৰ সৈতে আসনৰ অংক কৰা অখিল গগৈৰ কাণ্ডত ধৈৰ্যচ্যুতি হেৰুৱাইছে গৌৰৱ গগৈয়ে। অখিল গগৈৰ কৰ্মকাণ্ডত ধৈৰ্যচ্যুতি ঘটিছে গৌৰৱ গগৈৰ। মিত্ৰতাৰ পক্ষত থাকিও শক্তি হেৰুৱাইছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ নিলম্বিত বিধায়কক লৈ দম্ভালি মৰা অখিল গগৈ গৌৰৱৰ প্ৰশ্ন। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ শেহতীয়া কথা বতৰাক লৈ অতিষ্ঠ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। এক প্ৰকাৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতা হোৱাটো কঠিন হৈ পৰিছে যেন ইংগিত প্ৰদান কৰিলে গৌৰৱ গগৈয়ে। অন্য দলৰ সৈতে মিত্ৰতা আৰু আসন বুজাবুজি প্ৰায় সম্পন্ন হৈছে, কিন্তু এটা বিশেষ দলৰ সৈতে আলোচনা আধৰুৱা হৈছে বুলি ক'লে গৌৰৱ গগৈয়ে। এই বিশেষ দলটো কোন সেয়া গৌৰৱ গগৈয়ে নকলেও অসমৰ ৰাইজে ভালদৰে বুজিছে। বিভিন্নৰ লগত আমাৰ সম্পন্ন হ'ল, এটা বিশেষ দলৰ লগত আধৰুৱা হৈ আছে, কথাবোৰ সম্পন্ন হোৱা নাই। কংগ্ৰেছৰ নিলম্বিত বিধায়ক এতিয়া অখিল গগৈৰ সংগী। বিধায়ক শ্বেৰমান আলী আহমেদক নিলম্বিত কৰিছিল কংগ্ৰেছে। এই শ্বেৰমান আলী আহমেদকে মন্দিয়াৰ প্ৰাৰ্থী ঘোষণা কৰিছে ৰাইজৰ দলে, আৰু মন্দিয়া কংগ্ৰেছ দলে এৰি দিব লাগে বুলি দাবী কৰি আহিছে অখিল গগৈয়ে। নিলম্বিত বিধায়কক লগত লৈ কংগ্ৰেছৰ সৈতে দৰদাম কৰি থকা অখিল গগৈক উদ্দেশ্যি প্ৰশ্ন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে, আৰু আনজন বিধায়ক যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল, বহুত অভিযোগ আছিল, সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে। তো নিশ্চয় এনেকুৱা এটা পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ। পূৰ্বে মিত্ৰতাক লৈ 100% আশাবাদী আছিল গৌৰৱ গগৈ, কিন্তু এতিয়া মিত্ৰতাৰ পক্ষত থাকিও শক্তি হেৰুৱাই পেলোৱাৰ দৰে হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। এনেদৰে থাকিলে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহ'বগৈও পাৰে কংগ্ৰেছৰ। তেনে এক ইংগিতেই প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সঁচাকৈ ক'বলৈ গ'লে আগতে যিমান মই পজিটিভ আছিলোঁ, আজিৰ তাৰিখত মোৰ শক্তিটো অলপ ক'ৰবাত কমিছে।
এফালে অতিষ্ঠ গৌৰৱ গগৈ, আনপিনে পূৰ্বৰ স্থিতিত অটল অখিল গগৈ। কংগ্ৰেছক দাবী কৰা 15খন আসন লাগিবই ৰাইজৰ দলক। কংগ্ৰেছে হেনো 13খন এৰি দিছে ৰাইজৰ দলক, কিন্তু ইয়াৰ 4খনহে পচন্দৰ আসন বুলি ক'লে অখিল গগৈয়ে। আমাক সৰ্বমুঠ তেওঁলোকে 13টা সিট দিব খুজিছে, কিন্তু যি 13টা সিট দিব খুজিছে সেই 13টা আমি বিচৰা 13টা নহয়, চিধাকে আমি বিচৰা 4টা সিটে আছে। গতিকে মই ভাবো যে এইকেইখন তেওঁলোকে দিব, আৰু যদি নিদিয়ে তেতিয়াহ'লে এইটো আমি বুজি পাম যে কংগ্ৰেছে একচুৱেলি এলায়েন্সেই কৰিব খোজা নাই। এয়া কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাৰ নিমিলা সমীকৰণ। অংক নিমিলিলে মিত্ৰতা ছেদ হোৱাৰে আশংকা। অখিল গগৈৰ দাবীক গুৰুত্ব নিদিয়াৰে ইংগিত গৌৰৱ গগৈৰ। যদিহে এই অচলাৱস্থা অব্যাহত থাকে তেন্তে অখিল গগৈৰ আক্ৰমণৰ সন্মুখীন যে কংগ্ৰেছ তথা গৌৰৱ গগৈ হ'ব সেয়া নিশ্চিত। হীৰক মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মিয়া চিটক লৈ কংগ্ৰেছ আৰু